Hello everyone, welcome back to my YouTube channel Bastav Borgohai. আজি মই গৈ আছো এটা ৰাইড মানে মই গৈ আছো অৰুণাচল প্ৰদেশৰ মেচুকালৈ। ভাৰতবৰ্ষৰ আচলতে অন্যান্য ধুনীয়া ঠাইসমূহৰ ভিতৰত এক অন্যতম হৈছে মেচুকা। অৰুণাচলৰ একেবাৰে শীৰ্ষত অৰ্থাৎ চাইনা বৰ্ডাৰৰ ওচৰত মেচুকা অৱস্থিত। আজি মোৰ লগত ট্ৰিপটোত আছে মোৰ দুজন দাদা, তেওঁলোক শিৱসাগৰৰ হয়। তেওঁলোক ইতিমধ্যে আহি আমাৰ চুকাফা তিনিআলি বগীবিল যোৱা যিটো ৰাস্তা তিনিআলিটো তাৰ হয়তো পাইছেহি। মোক ইতিমধ্যে কল কৰিছিলে তেওঁলোকে। এতিয়া গৈ আছো আমি, তাৰপিছত তেওঁলোকক লগ কৰোঁ। তো মই চুকাফা তিনিআলি পাই গ'লোহি। চুকাফা তিনিআলিৰ পৰা এতিয়া আমি গৈ থাকিম বগীবিল হৈ, তাৰপিছত লিকাবালি হৈ যাম। মোৰ লগত আহি পাই গ'লহি তেওঁলোক, মোৰ দাদাহঁত শিৱসাগৰৰ পৰা আহিছে তেওঁলোক। কেইটা বজাত ওলাইছিলা তোমালোকে? আমি কেইটা? চাৰে 3টামান বজাত ওলাইছে। মোক 3:30 বজাত ফোন কৰিছে তেওঁলোকে, আৰু তেতিয়াৰ পৰা মই ইমানেই এক্সাইটেড, মানে সাৰ পাই আছোঁ পূৰা, আৰু তেওঁলোকৰ কাৰণে ৱেইট কৰি আছোঁ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এইখন এখন টোল প্লাজা আমি পালোহি, যিখন টোল প্লাজা এতিয়ালৈকে হোৱাগে নাই, বহুত দিন হ'ল বনাই আছে। ভালেই হৈছে হোৱা নাই, নহ'লে কেতিয়াবা গাড়ী চাড়ী লৈ আহিলে আমাৰ বিপদ আৰু, ঘপকৈ টেক্সটো কাটিয়ে দিব। কিন্তু হয়তো অতি সোনকালে এখন মুকলি কৰিব। আমি বগীবিল পাই গ'লোহি, বগীবিলত এতিয়া লাহেকে উঠিম। বগীবিল চেকপোষ্ট ইয়াতে কেতিয়াবা চেকিঙো বহে। হেলমেট চেলমেট সদায় লগাই ৰাখিব দেই ৰাইজ, কেৱল চেকিঙৰ বাবে নহয়, নিজৰ ছেফটিৰ কাৰণে হেলমেটটো লাগে। এইয়া বগীবিলত আমি উঠি গ'লোঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল সেতু, ৰোড কাম ৰেলৱে ব্ৰিজ। বা দেখিয়ে মজা লাগিছে। লাহেকে পাহাৰটো ভিজিবল হৈছে। আমি এতিয়া জোনাই চেৰাপথাৰ ৰাস্তাটোত গৈ আছো টু আলঙৰ পৰা আকৌ আগবাঢ়িব লাগিব। এতিয়া আমাৰ ব্ৰেকফাষ্টটো কৰিব আছে, ক'ত কৰা হয় চাব লাগিব। ৰাস্তাতে ক'ৰবাত কৰি ল'ব লাগিব ব্ৰেকফাষ্টটো। লাহেকে পাহাৰীয়া ৰাস্তা ষ্টাৰ্ট হৈ যাব যেন লাগিছে। বতৰটো অলপ ঠাণ্ডা আজি, ৰ'দটো যদি ওলাই ভাল লাগিব। লিকাবালি ধেমাজি, ধেমাজি লিকাবালি পাই গ'লোহি আমি। কিবা ফেষ্টিভেল পাতিছিলে, বৰ ধুনীয়াকৈ সজাই থৈছে গেটখন। অলপ বেয়া ৰাস্তা আমি পাম এতিয়া। এইফালে ৰাতি বৰষুণ দিলে যেন পাইছোঁ, ৰাস্তা অলপ বোকা বোকা হৈ আছে। এইটো এটা ড্ৰিম ৰাইড বুলিয়ে ক'ব পাৰি। আচলতে বাইকখন লোৱাই মোৰ প্ৰায় 4 বছৰমান হ'ল, মোৰ ডমিনাৰখন লোৱা। আৰু মই বাইক লৈছিলোঁ ট্ৰেভেল কৰিম বুলি, কাৰণ এটা ট্ৰেভেলৰ মানে জুনুন এটা আছে, সেয়েহে বাইকখন ল'লোঁ। কিন্তু এই কলেজ ইউনিভাৰ্চিটি এইবোৰত লাগি থাকোঁতে একচুৱেলি বাইকখন ঘৰতে সোমাই থকা নিচিনাই হ'ল আৰু। এই ডিব্ৰুগড়, এই শিৱসাগৰ তেনেকুৱাকৈ বাইকখন থাকিলে। এইটো 129 কিলোমিটাৰ দেখাইছে। আমি পাহাৰীয়া ৰাস্তাত এণ্ট্ৰি কৰি গৈছোঁ। আৰু সেইটো কাৰণে আচলতে সুবিধাটো পাওঁতে এইবাৰ ওলাই দিলোঁ আৰু দাদাৰ লগতে। ইটো গৈয়ে থাকে, বেলেগ বেলেগ জেগা ট্ৰেভেল কৰি থাকে সি। তাৰ বাইকখন আচলতে মোৰখনতকৈ পিছত লোৱা। মই গৈছিলোঁ তাৰ বাইকখন ল'বলৈ, কিন্তু সি আজিলৈকে যিমান ট্ৰেভেল কৰিলে মই সিমানখিনি কৰাই নাই। এতিয়া লাহে লাহে অকণমান ট্ৰেভেলটো বঢ়াম বুলি ভাবি আছোঁ। যিমান পাৰোঁ জেগাবোৰ এক্সপ্ল'ৰ কৰিম, জেগাবোৰ ফুৰিম, আৰু লগতে আপোনালোককো লৈ যাম। চেকপোষ্ট এটা পালোহি আমি। আচলতে ইয়াত পাছ শ্ব' কৰিছে দাদাই।
পাছটো দেখুৱাৰ পাছত আমি গৈ থাকিম আৰু আচ্ছা মানে ঠিক আছে চাবিটো ক'ত থলো अभी तो मेरा तो स्टार्टिंग है ये पहले से बना रहा है वीडियो तो मैं स्टार्टिंग कर रहा हूँ अभी ठीक है मिलके अच्छा लगा हाँ? ইয়াতে আমাৰ চেকিং হ'ল ভাল লাগিলে পুলিচ কেইজনৰ ব্যৱহাৰটো চেকিং মানে পুৰা চেকিং আৰু বডি চেকিঙৰ পৰা আদি কৰি বেগ চেক আকৌ খোলালে আৰু এইটো থাকেই সেইটো কৰিব লগা হয় তেওঁলোকৰ ডিউটি আৰু আমাৰ ইউটিউব চেনেলৰ নাম চাম সকলোবোৰ সুধি লৈছে ভাল লাগিলে লগ পাই ঠাণ্ডা লাগি আছে ঠাণ্ডা পুৰা ঠাণ্ডা বতাহ এনেও পাহাৰত ঠাণ্ডাই কিন্তু এওঁলোকক সুধিলোঁ কালি বৰষুণ দিছিলে বোলে ইয়াত আজিও বৰষুণটো দেখাই আছিলে আমি ৱেডাৰৰ ইয়াত চাওঁতে হয়তো দিবও পাৰে আগলৈ পুৰা যোগাৰ কৰি লৈছোঁ আৰু বৰষুণৰ কাৰণে যাতে এইবোৰত একো নপৰে পানী চানী নপৰে যাতে নীতিতে অৰুণাচল ৰাজ্যখন এনেও ধুনীয়া এনেই ইমান টুৰিষ্ট নাহে নহয় বাহিৰৰ পৰা নৰ্থ ইষ্টৰ বাদেই দিছোঁ আপোনাৰ আমাৰ ভাৰততো ভাৰতে আৰু ভাৰতৰ বাহিৰেও বহুত টুৰিষ্ট আচলতে ইয়ালৈ আহে প্ৰত্যেক বছৰে ডাৱৰে গোটেই পাহাৰটো ঢাকি ৰাখিছে চব ওপৰত টিলাটো ওলাই আছে ডাৱৰৰ মাজত পুৰা টাৰ্ণিং একদম চাই চিতি চলাব লাগিব আৰু ভিডিঅ' কৰিব লাগিব আপোনালোকক দেখাম হয় নাই গাৰু 29 কিলোমিটাৰ ইগ' 47 বাছাৰ 68 কিলোমিটাৰ পুৰা বোকা ৰাস্তা শিলগুটি আছে বাৰু ৰাস্তা এইটো খালি বোকা একদম ভৰ্তি হৈ আছে আচলতে এইবোৰ খান্দি আছে ন বৰষুণটো দিলে মানে কি হয় গোটেই বোকাখিনি মানে ৰাস্তাটোলৈ আহি যায় মাটিখিনি জোতাই চোতাই মাৰিছে চাগে পুৰা বোকা গোটেই ৰাস্তা এনেকুৱা হ'ব নি আৰু ভালেই লাগিব এডভেঞ্চাৰ ট্ৰাক ডাম্পাৰ বহুত চলে এইটো ৰাস্তাত ডাম্পাৰবোৰে এনি টাইম মাটি খন্দা শিল উঠোৱা এইবোৰ কাম কৰি থাকে नॉर्थ ईस्ट है ना नेचुरल रिसोर्सेस अवेलेबल कूद के भरा है नेचुरल रिसोर्सेस इसको निकालो कितना निकलना है কিন্তু এটা কথা সদায় লিমিটত আকৌ দেই বৰ বেছিকৈ উলিয়াই ল'লেও পাছত বিপদ দেখিছে নহয় প্ৰকৃতি ধ্বংস প্ৰকৃতি কেনেকুৱা হৈ গৈ আছে দিনক দিনে যেতিয়া তেতিয়া বতৰ সলনি হৈ থাকে গৰম বাঢ়িছে বৰষুণ পাহাৰৰ এটা ধুনীয়া জেগাত আমি ৰখিলোঁ এটা ভিউ পইণ্ট বুলিয়ে ক'ব পাৰি আৰু আপোনালোকক দেখাই দিছোঁ এই ৰাস্তাটো চব কি ধুনীয়া লাগিছে যথেষ্ট ধুনীয়া এনেকুৱাকৈ আমি এইফালৰ পৰা এনেকুৱাকৈ হৈ এইফালেদি আহিলোঁ
ইয়াত আমাৰ বাইক এনেকুৱাকৈ মাজে মাজে ৰৈ মাজে মাজে ব্ৰেক লৈ আমি গৈ থাকিম। এতিয়া আগবাঢ়ো। ৰাস্তাত আমি অলপ বোকা পালোঁ যদিও তাৰপিছত একদম ধুনীয়া ৰাস্তা, মানে এতিয়ালৈকেতো ধুনীয়া ৰাস্তাই পাই আছোঁ। আৰু চিনেৰী পুৰা মানে মজা। যিফালে চালেও মানে ভিডিঅ' এটা ইয়াতে বনাওঁ নিচিনা লাগে, ইয়াতে ভিডিঅ' এটা কৰোঁ নিচিনা লাগে, ফটো এখন ইয়াতে উঠোঁ নিচিনা লাগে। কিন্তু গৈ থাকিব লাগিব আচলতে। এতিয়াও আলুলৈ প্ৰায় 60-70 কিলোমিটাৰ আছেগৈ। আৰু পাহাৰত কি হয় মানে আপোনালোকে আমাৰ প্লেইনত কি হয় আপোনাৰ এঘণ্টাত আমি 60-70 কিলোমিটাৰৰ ওপৰত মাৰি দিওঁ, কিন্তু পাহাৰত আচলতে 1 ঘণ্টাত 60-70 কিলোমিটাৰ মাৰিবলৈ অকণমান দিগদাৰ হয়, কাৰণ ইয়াত টাৰ্ণিং বহুত আৰু কোনটো ছাইডৰ পৰা কেতিয়া গাড়ী আহি যায় ক'ব নোৱাৰি। সেইকাৰণে হৰ্ণ মাৰি পূৰা গৈ থাকিব লাগিব। শিল পৰি আছে ৰাস্তাৰ মাজত, ওপৰৰ পৰাই পৰিলে নে ডাম্পাৰৰ পৰাই পৰিলে, লেণ্ডশ্লাইডো হয় পূৰা। আৰু এইটো বৰষুণৰ ছিজন ন, এপ্ৰিলৰ পৰা বুলি ক'লে আৰু বৰষুণ আহি যায় আৰু এনেকুৱা ছিজনত সেইটো কাৰণে মানে কি হয় প্ৰায় লেণ্ডশ্লাইড হোৱা দেখা যায়। তো সাৱধানে যাব লাগিব। এনেকুৱা ৰাস্তাত ইমান প্ৰব্লেম নাই, এইবোৰ মেইন ৰাস্তা হাইৱে। সৰু ব্ৰেক এটা আমি ল'লোঁ 5 মিনিটৰ, অকণমান দেৰি ৰখিছোঁ। আপোনালোকক ভিউটো দেখাইছোঁ, ভিউটো চাওক আপোনালোকে কি ধুনীয়া। আৰু এতিয়াও কিমান আছে 260 কিলোমিটাৰ ন, 260 কিলোমিটাৰ আছেগৈ মেচুকালৈ। অকণমান দেৰি ব্ৰেক লৈ লৈছোঁ ইয়াতে। বৰষুণ পেলোৱা ষ্টাৰ্ট কৰি দিলে। বাছাৰলৈ আৰু 25 কিলোমিটাৰ আছে। বাছাৰৰ পৰা আকৌ আলু যাব লাগিব 77 কিলোমিটাৰ। আৰু আলুত ভাত চাত খাম আৰু ভাত চাত খাই পিনি যাব লাগিব 260 কিলোমিটাৰমান। এতিয়া বৰষুণটো পেলাই দিছে, চিন্তাটো হৈছে সেইটো বৰষুণটো দি দিয়াৰ লগে লগে মোৰ মোবাইলটো মানে ভৰাব লাগিব আৰু লাহেকৈ। অকল এইটুকুৰা জেগাতো বৰষুণ দিব পাৰে বাৰু, আগলৈ হয়তো নাথাকিবও পাৰে। সেইটো কাৰণে ৰেইনকোটটো এতিয়া লগোৱা নাই, লগালেও অলপ আগত গৈ পিনি লগাম যদি বৰষুণটো বেছি পাওঁ। বতৰ একেবাৰে বেয়া কৰি দিলে। ভাবিছিলোঁ ৰ'দটো ওলাব নেকি, কিন্তু নাই, আকাশত এতিয়াও ডাৱৰ পূৰা। আমি সকলোৱে ৰেইনকোট লগাই ল'লোঁ আৰু মই বেগত এইবোৰ যোগাৰ কৰিয়ে আনিছিলোঁ। এতিয়া গৈ থাকিব লাগে। বাটতে বৰষুণটো অলপ ডাঙৰকৈ দিয়াৰ কাৰণে ভিডিঅ' বছতে ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। ভাল ৰাস্তা বেয়া ৰাস্তাৰ মাজে মাজে আমি আহি আছোঁ আৰু বৰষুণটোৰ কাৰণে মানে কি হৈছে ৰাস্তাবোৰলৈ মাটিটো আহি গৈছে, প্ৰায় বোকা হৈছে ৰাস্তাটো। কিন্তু যিমানখিনি মানে মেক্সিমাম ৰাস্তা পকা ভালেই আলুলৈকে। এতিয়াও আমি আলু পোৱাহি নাই, আলু পামগৈ আৰু অলপ পাছত। এতিয়াও বৰষুণটো দিয়ে আছে, কিন্তু অলপ কমিছে কাৰণে মই মোবাইলটো উলিয়াই লৈছোঁ।
আহাৰ কাটি থকা মাটিবোৰ আমি আলু আহি পাই গ'লোহি। আলুত এতিয়া অলপ খাবলৈ ৰৈছোঁ। হোটেল এখন আছে চক্ৰৱৰ্তী হোটেলত সোমাইছোঁ এতিয়া। ইয়াতে খানাটো খাই লওঁ, ভাত খাই লওঁ, তাৰপিছত অলপ এনাৰ্জি গোটাই লওঁ, আকৌ আমি মেচুকালৈ গৈ আছোঁ। চেলিব্ৰিটি বনি গৈছে। চ' ডিব্ৰুগড়ৰ পৰা মেচুকালৈ মই এটা ভিডিঅ'ই কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। সেয়েহে মই ইয়াতে আজি ভিডিঅ'টো ৰাখিছোঁ আৰু নেক্সট এপিছ'ডত আমি আলুৰ পৰা মেচুকালৈ যোৱা গোটেই ভিডিঅ'খিনি দিম। আলুৰ পৰা মেচুকালৈ ৰাস্তা বহুত বেয়া আৰু এটা টাফ জাৰ্ণি হ'বলৈ গৈ আছে। নেক্সট এপিছ'ডত আকৌ লগ পাম। এতিয়ালৈ টাটা, বাই বাই। সোনকালে যাব লাগিব। দিনতে এনেকুৱা অৱস্থা, কুঁৱলী গোটেই, আৰু আন্ধাৰ হ'লে আৰু পৰিস্থিতি হয়তো বেয়াও হ'ব পাৰে। সোনকালে যাওঁ আমি। পুৰা ফগ, একো দেখিয়ে নাপায়, এনেকুৱা এক্সট্ৰিম ৰাস্তা। গৈছিলোঁ এতিয়া এইবোৰতো আগতে বোকা বোকা চাবা। যোৱা